বক্তব্যৰ আৰম্ভণিতে মই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম, বডুফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু শিক্ষাবিদ সীতানাথ ব্ৰহ্ম চৌধুৰীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমাৰ সকলোৰে মনত আছে 1957 চনৰ 26 জানুৱাৰী তাৰিখে শ্ৰী সতীশ চন্দ্ৰ বসুমতাৰী, ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী আৰু মদাৰাম ব্ৰহ্মৰ নিৰ্দেশনাত নতুন দিল্লীত প্ৰথম বাগৰুম্বা নৃত্যৰ ঐতিহাসিক পৰিৱেশন হৈছিল আৰু তাৰ পিছতেই বাগৰুম্বাই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। আজিৰ এই অনুষ্ঠানত মই এই মহান ব্যক্তিসকললৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বড়ো জনগোষ্ঠী, সমগ্ৰ ভাৰতবাসী আৰু অসমৰ ৰাইজৰ বাবে গৌৰৱৰ প্ৰতীক, আমাৰ স্বাভিমানৰ প্ৰতীক। বাগৰুম্বা নৃত্যই অসমৰ এই মহান জনজাতিৰ, বড়ো জনজাতিৰ কৃষ্টি আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ যে আজি অসম চৰকাৰৰ উদ্যোগত আৰু আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সহযোগত বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সহযোগত 10,000তকৈ অধিক যুৱক যুৱতীয়ে সৰু সজাইত বাগৰুম্বা নৃত্যৰ পৰিৱেশন কৰিব। মোৰ যিমান দূৰ মনত আছে, বড়ো জনগোষ্ঠীসকলে ইমান ডাঙৰ সাংস্কৃতিক পৰিৱেশন বোধহয় গুৱাহাটীত এয়া প্ৰথমবাৰৰ বাবে পৰিৱেশন কৰিবলৈ আহিছে, যি আমাৰ ইতিহাসৰ বাবে এক মাইলৰ খুঁটা হৈ ৰ'ব। 2023 চনৰ 14 এপ্ৰিলত 10 সহস্ৰাধিক বিহু আৰু বিহুৱতীৰে আমি আমাৰ বহাগ বিহুক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিলোঁ। যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ঝুমুৰ বিনন্দনীৰ জৰিয়তে আমি ঝুমুৰক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ গৈছিলোঁ। আজি আমাৰ বাবে গৌৰৱৰ দিন যে আজি আমি বড়ো জনগোষ্ঠীৰ প্ৰতিবিম্ব, কৃষ্টি সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বাগৰুম্বাক খন্তেক সময় পিছতেই বিশ্ব